ঘৰৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব একোটাকৈ গেছৰ চিলিণ্ডাৰ হয়। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে একোটাকৈ গেছ চিলিণ্ডাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। তো তাৰ বাবে কিন্তু আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব বা আবেদন কৰিব লাগিব। তো গতিকে যদি আপোনালোকৰ ঘৰৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক যদি আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ গেছৰ চিলিণ্ডাৰটো লাভ কৰিব বিচাৰে। তো এতিয়া কথাটো হ'ল যে যদি আপোনালোকৰ ঘৰৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰটো বাবে কেনেকৈ এপ্লাই কৰিব পাৰিব বা তাৰ বাবে কিন্তু মই ফুল প্ৰচেছটো এতিয়াই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। তো ফ্ৰেণ্ডসকল পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব আৰু যদি কোনোবা মোৰ চেনেলত নতুন হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো ফ্ৰেণ্ডসকল বলক আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু অহাৰ পিছত আপোনালোকে যাব পাৰিছে ইয়াত আপোনালোকে চাৰ্চ কৰি ল'ব PMUY বুলি চাৰ্চ কৰি ল'ব পাৰি। আৰু মই আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংক দি ৰাখিছোঁ, তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাইৰেক্ট এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে ইয়াৰ অ'পেন হোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকে চাব পাৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা হৰ ঘৰ স্বাস্থ্য, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ইয়াত আপোনালোকে চাব পাৰিছে। এইটো ৱেবছাইটে হয়, আপোনালোকৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব বা কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মই ষ্টেপ বাই ষ্টেপ আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাই দিম। তো আপোনালোকে ভালদৰে চাই ভালদৰে বুজি এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনালোকে চাব পাৰিছে এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন। তো ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ৰিডাইৰেক্ট এনেকুৱাকৈ নতুন পেজ এটা অ'পেন হ'ব। ইয়াত আপোনালোকে চাব পাৰিছে ক্লিক হেয়াৰ টু এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন। তো ইয়াত ক্লিক হেয়াৰ যিটো অপশ্যন আছে সেইটো আপুনি এপ্লাই কৰিব লাগিব। তো তাৰপিছত ইয়াত আপোনালোকে চাব পাৰিছে এলিজিবিলিটি কি হৈ আছে, এলিজিবিলিটি আপোনাৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব এইখিনি আপুনি ভালদৰে পঢ়ি ল'ব। কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি কি নথিপত্ৰ লাগিব, আপোনাৰ কি কি এইখিনি সকলোখিনি আপোনালোকে ভালদৰে চাব। চোৱাৰ পিছত আপোনালোকে ক্লিক হেয়াৰ যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। মই ক্লিক হেয়াৰ অপশ্যন যিটো আছে ইয়াত আপোনালোকে ক্লিক কৰি দেখুৱাই আছোঁ। তো ক্লিক হেয়াৰত যেনেকৈ ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ তিনিটা কোম্পানী আপোনালোকৰ আহিব। তো আপোনালোকে জানে ইন্ধন, ভাৰত গেছ আৰু SP গেছ। এই তিনিটাৰ ভিতৰত আপোনালোকে প্ৰথমটো যিটো আছে ইন্ধন, এই যিটো হয় এইটো আপোনালোকৰ অনলাইন এপ্লাই নাই বৰ্তমানলৈকে। অনলাইন এপ্লাই আগত আছিল, বৰ্তমান বন্ধ হৈ গৈছে। তো আপোনালোকে যদি ইয়াত এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তো ইয়াত যিটো দ্বিতীয় নম্বৰ আছে ভাৰত গেছ, ইয়াৰ এপ্লাই প্ৰচেছ এতিয়ালৈকে চলি আছে, আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু যিটো 3 নম্বৰ হয় SP গেছ, এইটো আপোনালোকে ভাৰত গেছ আৰু SP গেছত এপ্লাই কৰিব পাৰিব। তো মই আজি আপোনালোকক দেখুৱাই দিম SP গেছত আপোনালোকে কেনেকৈ এপ্লাই কৰিব এইখিনি। তো ইয়াত আপোনালোকে ক্লিক হেয়াৰ টু এপ্লাই বুলি আছে, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি লৈছোঁ। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিছে এনেকৈ নতুন এটা পেজ অ'পেন হ'ব। তো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে চাব পাৰিছে কানেকশ্যন টাইপ। তো কানেকশ্যন ৰেগুলাৰ কানেকশ্যন, ৰেজিষ্ট্ৰেশ্যন আৰু উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন। তো ইয়াত যিটো উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন ইয়াত আপোনালোকে টিক কৰিব লাগিব, কাৰণ আপোনালোকে সম্পূৰ্ণ ফ্ৰীত আপোনালোকে ল'ব বিচাৰে কানেকশ্যনটো। ইয়াত সম্পূৰ্ণভাৱে ফ্ৰীত লোৱা লগা হ'লে আপোনালোকৰ উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন যিটো আছে ইয়াত আপোনাক ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াত এটা ডিক্লেৰেশ্যন আছে। এই ডিক্লেৰেশ্যনখিনি আপোনালোকে উজ্জ্বলা এলিজিবিলিটি ক্ৰাইটেৰিয়া, ইয়াৰ ডিক্লেৰেশ্যন যিখিনি আছে আপোনালোকে ভালদৰে পঢ়ি ল'ব। তো পঢ়ি লোৱাৰ পিছত ইয়াত লিখা আছে আই একচেপ্ট এবভ ডিক্লেৰেশ্যন। তো ইয়াত টিকচিন কৰিব। টিকচিন কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব লাগিব। তো স্ক্ৰল ডাউন কৰাৰ লগে ৰিফ্ৰেছ হ'ব পেজটো ৰিফ্ৰেছ হোৱাৰ পিছত আৰু এটা নতুন অপশ্যন আহিব চাৰ্চ ডিষ্ট্ৰিবিউটাৰ। তো ইয়াত আপোনালোকে চাব পাৰিছে চাৰ্চ ডিষ্ট্ৰিবিউটাৰত ইয়াত আপোনালোকৰ নেম ৱাইজ আৰু লোকেশ্যন ৱাইজ আছে। তো আপোনালোকে যদি আপোনালোকৰ গাঁৱৰ আশে পাশে যিটো আপোনালোকৰ ডিষ্ট্ৰিবিউটাৰ হয়, ডিষ্ট্ৰিবিউটাৰৰ নাম যদি আপোনালোকে জানে এই নামটো ইয়াত আপোনালোকে বহুৱাই আপোনালোকে চাৰ্চ কৰিব পাৰিব। আৰু যদি নাজানে তেনে ক্ষেত্ৰত মই আপোনালোকক দেখুৱাই আছোঁ লোকেশ্যন ৱাইজ ডিষ্ট্ৰিবিউটাৰ আপোনালোকে কেনেকৈ চাৰ্চ কৰিব। লোকেশ্যন ৱাইজত ক্লিক কৰাৰ লগে লগে এনেকৈ নতুনকৈ পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰি লাগিব। চিলেক্ট কৰাৰ পিছত আৰু নতুনকৈ পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ৰিফ্ৰেছ হ'ব আৰু এবাৰ। ৰিফ্ৰেছ হোৱাৰ পিছত আপোনালোকৰ চিলেক্ট ডিষ্ট্ৰিবিউটাৰ, আপোনালোকৰ আশে পাশে যিটো ডিষ্ট্ৰিবিউটাৰ আছে এইটো নাম ইয়াত আহি যাব, আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে পেজটো আৰু এবাৰ ৰিফ্ৰেছ হ'ব। তো আৰু এবাৰ ৰিফ্ৰেছ হৈছে। হোৱাৰ পিছত আপোনালোকে চাব পাৰিছে ডিষ্ট্ৰিবিউটাৰ ডিটেইলছ। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিবিউটাৰৰ নাম, ডিষ্ট্ৰিবিউটাৰৰ সকলো ডিটেইলছখিনি ইয়াত আপোনালোকৰ শ্ব' কৰিব। আপোনালোকে ভালদৰে চাব পাৰিব, মোবাইল নম্বৰ সকলোখিনি শ্ব' কৰিব। তো আপোনালোকে চাই আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। তো নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াত লিখা আহিছে দিছ পেজ ইজ আণ্ডাৰ মেইনটেনেন্স। তো ফ্ৰেণ্ডসকল এইটো প্ৰব্লেম বৰ্তমান চলি আছে, কাৰণ অভাৰ ইয়াত কাম হৈ আছে। তো আপোনালোকে এনেকুৱাকৈ আহিলে আপোনালোকে ভয় খাব নালাগে বা ফেক বুলি ক'ব নালাগে, কাৰণ 2-3 বাৰ ট্ৰাই কৰিব লাগিব আপোনালোকক।
ময়ো 2-3 ট্ৰাই কৰাৰ পিছত এনেকাকৈ নেক্সট পেজত আহি পাইছোঁ। আপোনালোকে কাটি দিব আৰু এবাৰ ট্ৰাই কৰিব। 2-3 ট্ৰাই কৰাৰ পিছত এনেকাকৈ KYC অপশ্যনটো আহিব। পেজটো এনেকাকৈ অ'পেন হ'ব। এনেকাকৈ অ'পেন হোৱাৰ পিছত আপোনালোকে আই একচেপ্ট ৰিলেশ্যন ইয়াত আপোনালোকে KYC যিটো আছে ইয়াত টিক চিন কৰিব। টিক চিন কৰাৰ লগে লগে পেজটো আৰু এবাৰ ৰিফ্ৰেছ হ'ব। তো মই আপোনালোকক দেখুৱাই আছোঁ ৰিফ্ৰেছ হ'ব পেজটো আৰু এবাৰ অলপ সময় ৱেইট কৰিব লাগিব। তো পেজটো ৰিফ্ৰেছ হৈ গৈছে। পেজটো ৰিফ্ৰেছ হোৱাৰ পিছত মই আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাই আছোঁ। অলপ ওপৰলৈ যাব লাগিব। তো স্ক্ৰল ডাউন কৰি যাব। আপোনালোকে চাব পাৰিছে এনেকৈ পেজটো আহিব। পেজটো অহাৰ পিছত আই একচেপ্টেড বাই ডিলেশ্যন তো ক্লিক কৰিব আৰু KYC যিটো আছে KYCৰ এইটো আই গিভ মাই কানেকশ্যন এইটো আপোনালোকে টিক চিন কৰিব। টিক চিন কৰাৰ পিছত পেজটো আপোনাৰ ৰিফ্ৰেছ হ'ব। তো আৰু এটা যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যদি আপোনালোকৰ আধাৰ কাৰ্ড এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছটো ছেম হয় আপোনালোকে কি কৰিব লাগিব 1 মিনিট। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছটো ছেম হয় আপোনালোকৰ ইয়াত টিক চিন কৰিব লাগিব। আৰু যদি বেলেগ বেলেগ হয় আপোনালোকৰ ইয়াত আপোনালোকে টিক চিন কৰিব। টিক চিন কৰি আপোনালোকৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো আৰু যিটো বৰ্তমান কাৰেণ্ট এড্ৰেছ আছে এইখিনি আপোনালোক বহুৱাব লাগিব। কাৰণ আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডটো কম্পালচাৰী। তো আধাৰ নম্বৰ ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড দিয়ে নে ভোটাৰ আইডি কাৰ্ড দিয়ে। যদি আধাৰ কাৰ্ড দিয়ে আধাৰ নম্বৰটো ইয়াত বহুৱাই জেনেৰেট OTPত ক্লিক কৰিব। তো জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। OTPটো আপোনালোকে ইয়াত বহুৱাব লাগিব। বহুৱাৰ পিছত কেপচা কোডটো ফিল কৰিব। ফিল কৰাৰ পিছত তো নেক্সট ষ্টেপ যিটো হয় ইয়ৰ ডিটেইলছ। তো ইয়াৰ ডিটেইলছত আপোনালোকৰ ইয়াত ফুল নেম মিষ্টাৰ হয় নে মিছেছ হয় এইটো আপোনালোকে বহুৱাব। তো মই আপোনালোকক কৈ আছোঁ যদি বেনিফিচিয়াৰী লাভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত যিটো মহিলাৰ ক্ষেত্ৰত হয় আপোনালোকে মহিলাৰ বাবেহে এপ্লাই কৰিব পাৰিব। পুৰুষৰ কাৰণে এপ্লাই কৰাৰ কোনো নাই। আপোনালোকৰ যদি এপ্লাই কৰে তেনে ক্ষেত্ৰত ৰিজেক্ট হ'ব। তো ইয়াত ফাৰ্ষ্ট নেমটো বহুৱাব। তো তাৰপিছত ইয়াত আপোনালোকৰ মিডিল নেমটো বহুৱাব। তো ফাৰ্ষ্ট নেম আপোনালোকৰ যিটো হয় এইটো বহুৱাব, মিডিল নেম আৰু লাষ্ট নেমটো বহুৱাব। তো তাৰপিছত ডেট অফ বাৰ্থ ইয়াত আপোনাৰ যিজনৰ নেমটো দিছে তাৰ ডেট অফ বাৰ্থটো ইয়াত বহুৱাব। তো ডেট অফ বাৰ্থটো বহুৱাৰ পিছত তাৰপিছত আপোনালোকে কানেকশ্যন এড্ৰেছ। তো আপোনালোকৰ যদি এড্ৰেছ যিটো আছে এইটো আপোনালোকে ভালদৰে বহুৱাব লাগিব যাতে কোনো ধৰণৰ ভুল নহয়। তো আপোনালোকে ভালদৰে বহুৱাৰ কাৰণে ইয়াত আপোনালোকে কি কৰিব লাগিব তো ইয়াত আপোনাৰ লোকেশ্যন টাইপ ৰুৰেল হয় নে উৰবান হয়। যদি ৰুৰেল হয় ইয়াত আপোনালোকে এইটো টিক চিন কৰি এইখিনি ফিল আপ কৰিব লাগিব। আৰু যদি উৰবান হয় আপোনালোকে যদি গাঁৱত বসবাস কৰে এইখিনি ফিল আপ কৰিব আৰু যদি চহৰত বসবাস কৰে এইখিনি ফিল আপ কৰিব লাগিব। তো পেজটো এনেকৈ বাৰ বাৰ ৰিপিটেড হৈ থাকিব। তো ইয়াত মই গাঁৱত বসবাস কৰোঁ। তো ইয়াত আপোনালোকৰ হাউচ বা বিল্ডিং নেম এইটো আপুনি বহুৱাব। চিটি বা টাউন আপোনালোকৰ গাঁওখনৰ নামটো ইয়াত বহুৱাব লাগিব। তো বহুৱাৰ পিছত আপোনালোকৰ ষ্টেট নেম। তো ষ্টেট নেমটো আপোনাৰ ষ্টেটটো বহুৱাব। তাৰপিছত আপোনালোকৰ ষ্টেট নেমটো অট'মেটিক ইয়াত আহি যাব। তাৰপিছত ডিষ্ট্ৰিক্ট ইয়াত ডিষ্ট্ৰিক্ট নেমটো আপোনালোক বহুৱাব লাগিব। তো বহুৱাৰ পিছত আপোনালোকৰ যিটো পিন কোড হয় পষ্ট কোড আপোনালোকৰ পিন কোডটো আপোনাৰ ইয়াত বহুৱাব। তাৰপিছত ইমেইল আইডিটো আপোনালোকৰ বহুৱাব। মোবাইল নম্বৰটো আপোনালোকৰ বহুৱাব লাগিব। তো মোবাইল নম্বৰ বহুৱাৰ পিছত তাৰপিছত ইয়াত বাকীখিনি আপোনাৰ বহুৱাব নালাগে। স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত গিভ আপ ইয়ৰ ছেকশ্যন। তো ইয়াত আপোনালোকৰ তো গিভ আপ ইয়ৰ LPG ছাবচিডি। যদি আপোনালোকে ছাবচিডি ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপুনি ইয়েছ কৰিব। আৰু যদি ছাবচিডি ল'ব নিবিচাৰে তো তেনে ক্ষেত্ৰত আপুনি ন কৰিব লাগিব। তো তাৰপিছত কেছ ট্ৰেন্সফাৰ ছেকশ্যন। তো আপোনালোকে যদি আপোনালোকৰ গেছ শেষ হয় তাৰপিছত নতুন গেছ ভৰাব লগা হয় তেনে ক্ষেত্ৰত আপোনালোকৰ বেংক একাউণ্টত এটা টকা ছাবচিডি হিচাপত ৰিফাণ্ড আহে। তো এইখিনিৰ কাৰণে আপোনালোকৰ কি কৰিব লাগিব তো প্ৰথমতে ইয়াত আপোনালোকে আধাৰ নম্বৰটো বহুৱাব। তাৰপিছত বেংকৰ IFSC কোডটো বহুৱাব লাগিব। ইয়াত কনফাৰ্ম IFSC কোডটো বহুৱাব। তাৰপিছত বেংক ব্ৰাঞ্চ নেমটো ইয়াত অট'মেটিক শ্ব' কৰিব। তাৰপিছত বেংক একাউণ্ট নম্বৰ যিটো হয় এইটো আপোনাৰ বহুৱাব লাগিব। কনফাৰ্ম বেংক একাউণ্টটো বহুৱাব। তাৰপিছত ইয়ৰ নেম ইয়ৰ বেংক একাউণ্ট। তো আপোনালোকৰ যিটো নাম বেংক একাউণ্টত আছে এইটো বহুৱাব লাগিব। তো বহুৱাৰ পিছত তাৰপিছত নেক্সট ষ্টেপ LPG কানেকশ্যন ডিটেইলছ। তো আপোনালোকৰ টাইপ অফ চিলিণ্ডাৰটো আপোনাৰ 14 কেজিৰ আছে, 14.2 কেজি আৰু 5 কেজিৰ আছে। আপুনি এইটো 14 কেজিয়ে ল'ব বিচাৰে, যদি 14 কেজিয়ে ঠিক আছে ল'ব পাৰিব। তো তাৰপিছত টাইপ অফ CF কানেকশ্যন। তো SBC ছিংগল বটল কানেকশ্যন या ডাবল বটল কানেকশ্যন। আপোনালোকে দুটা চিলিণ্ডাৰ ল'ব বিচাৰে নে এটা চিলিণ্ডাৰ ল'ব বিচাৰে। যদি এটা ল'ব বিচাৰে ছাবচিডিৰ কাৰণে এটাই এনেকৈ থাকিব দিব, আপোনালোকে একো কৰিব নালাগে তাত। তো তাৰপিছত নেক্সট ষ্টেপ তো প্ৰুফ অফ আইডেণ্টি। তো ইয়াত আপোনালোকে আধাৰ নম্বৰটো বহুৱাব। তো আধাৰ কাৰ্ডটো বহুৱাৰ পিছত তাৰপিছত ইয়াত আপোনালোকৰ কি কৰিব আধাৰটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আধাৰ কাৰ্ড নম্বৰটো বহুৱাব। বাকী আপোনালোকে একো বহুৱাব নালাগে। যদি ভোটাৰ ID কাৰ্ড বহুৱায় তেনেহ'লে ভোটাৰ ID কাৰ্ডত চিলেক্ট কৰি ভোটাৰ ID কাৰ্ড নম্বৰ বহুৱাব। তাৰপিছত নেক্সট ষ্টেপ
তো নেক্সট স্টেপত আপোনালোকৰ প্ৰুফ অফ এড্ৰেছ তো আৰু এড্ৰেছ প্ৰুফ আৰু এটা আহিব তো ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড ভোটাৰ আইডি কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স এনেকুৱা ধৰণৰ দিব পাৰিব আপোনালোকে ভোটাৰ আইডি কাৰ্ডটো সিলেক্ট কৰিব ভোটাৰ আইডি কাৰ্ড সিলেক্ট কৰাৰ পিছত তাৰপিছত ভোটাৰ আইডি নাম্বাৰটো ইয়াত বহুৱাব লাগিব তো মই ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহুৱাই আছোঁ বহুৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত তাৰপিছত আধাৰ নম্বৰ ইয়াৰ আধাৰ UID তো ইয়াত আপোনালোকে চাব পাৰিছে তো ইয়াত 300 কেবিৰ JPG বা GIF PNG আপোনালোকে আপলোড কৰিব লাগিব তো আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডখন ভোটাৰ আইডি কাৰ্ড আৰু পাছপোৰ্ট সাইজ ফটো তো আপোনালোকে এই তিনিখন ডকুমেণ্ট আপোনালোকে আপলোড কৰিব তো এনেকৈ সিলেক্ট ফাইলত ক্লিক কৰিব তো সিলেক্ট ফাইলত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্টখিনি আপলোড দিব নেক্সট আপোনালোকে সিলেক্ট ফাইলত ক্লিক কৰিব আৰু ডকুমেণ্টখিনি আপলোড দিব এনেকৈ তিনিখন ডকুমেণ্ট আপোনালোকে আপলোড দিব লাগিব তো তিনিখন ডকুমেণ্ট আপলোড দিয়াৰ পিছত নেট আপোনালোকে চাব পাৰিব ডিক্লেৰেশ্যন এটা আছে এই ডিক্লেৰেশ্যনটো আই একসেপ্ট এব ডিক্লেৰেশ্যনত ক্লিক কৰি সাবমিট অপশ্যন যিটো আছে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা মোবাইলত এটা মেছেজ আহিব বা আপোনালোকৰ এটা আইডি নম্বৰ ওলাব তো আপোনালোকে যেটো এপ্লাই কৰিছে বা এপ্লাই কৰাৰ পিছত আপোনালোকৰ কামটো হল নে নাই ৰিজেক্ট হৈছে নে সাকসেস হৈছে এটো চেক কৰাৰ কাৰণে আপোনালোকে সাইডত আপোনালোকে চাব পাৰিছে ক্লিক ষ্টেটাস চেক ষ্টেটাস বুলি আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো ওপেন হ'ব পেজটো ওপেন হোৱাৰ পিছত আপোনালোকে কানেকশ্যন অফ টাইপ ইয়াৰ উজলা বুলি আছে উজলা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে ৰেফাৰেন্স যেটো নম্বৰ হয় এই নম্বৰটো বহুৱাই ডেট অফ বাৰ্থটো বহুৱাই আৰু ইন্টাৰভিউৰ কেপচা কোডটো বহুৱাই চেক ষ্টেটাস ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো এপ্লাই কৰিছে আপোনালোকে এইটো ৰিজেক্ট হৈছে নে সাকসেসফুল হৈছে তো এইখিনি সকলোখিনি ডিটেইলছ আপোনালোকে চাব পাৰিব আৰু ফ্ৰেণ্ডসকল আৰু আপোনাৰ যেটো আপোনালোকে ডিলাৰ সিলেক্ট কৰিছিলে সেই ডিলাৰৰ তৰফৰ পৰা আপোনালোকক ফোন কল আহিব বা আপোনালোকৰ যোগাযোগ কৰিব তো যোগাযোগ কৰাৰ পিছত তেওঁলোকে আপোনালোকৰ পৰা ডকুমেণ্ট খুজিব আধাৰ কাৰ্ড পেন কাৰ্ড বা ভোটাৰ আইডি আপোনালোকে যিখিনি ডকুমেণ্ট সাবমিট দিছিলে এইখিনি ডকুমেণ্ট আপোনালোকৰ ওচৰত বিচাৰিব তো যদিহে বিচাৰে আপোনালোকে এইখিনি জমা দিব লাগিব তো জমা দিয়াৰ লগে লগে আপোনালোকৰ গেছ কানেকশ্যন কমপ্লিট হৈ যাব ফ্ৰেণ্ডসকল আজি ভিডিঅ'ত ইমানখিনিয়ে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন হৈ আছে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' বা এনেকুৱা ধৰণৰ ভিডিঅ' মই মোৰ চেনেলত লৈ আহি থাকোঁ তো এই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব